ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰতিজন কৰ্মচাৰীৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। কি গুৰুত্বপূৰ্ণ খবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসম কেবিনেটে শেহতীয়াভাৱে মৰগীয়া বানজ বৃদ্ধিত অনুমোদন জনাইছে। বৰ্ধিত মৰগীয়া বানজ আৰু সাহায্য প্ৰদান। কেবিনেটে 1 জুলাই 2025 সংশোধিত হাৰত দৰমহা আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰী লগতে পেঞ্চনাৰক মৰগীয়া বানজ মৰগীয়া সাহায্য প্ৰদানত অনুমোদন জনাইছে। অক্টোবৰৰ 58% সংশোধিত মৰগীয়া বানজ মৰগীয়া সাহায্য 2025 চনৰ নৱেম্বৰৰ পৰা পৰিশোধ কৰা হ'ব আৰু জুলাইৰ পৰা 3 মাহৰ বকেয়া সমান কিস্তিত পৰিশোধ কৰা হ'ব। কিন্তু কেতিয়া প্ৰদান কৰিব ইয়াত উল্লেখ কৰা হোৱা নাই। সমান কিস্তিত আপোনালোকৰ 3 মাহৰ বকেয়া প্ৰদান কৰিব। লগতে নৱেম্বৰ মাহৰ পৰা 58% হাৰত DAR লাভ কৰিবলৈ সক্ষম হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে 21 অক্টোবৰত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। ক'ত ক'ত বন্ধ থাকিব আৰু বৰ্তমানলৈকে 10খন জিলা ক্ৰমে কামৰূপ মেট্ৰ, হোজাই, কোকৰাঝাৰ, গোৱালপাৰা, গোলাঘাট, ডিব্ৰুগড়, ধুবুৰী, ধেমাজি, চৰাইদেউ, চাউথ চালমাৰা, মানকাছাৰ জিলাত 21 অক্টোবৰত দীপাৱলীৰ স্থানীয় বন্ধ ঘোষণা কৰা হৈছে আৰু উল্লেখিত জিলাসমূহৰ জিলা প্ৰশাসনসমূহৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰিছে। 21 অক্টোবৰত দীপাৱলী উপলক্ষে বন্ধ থাকিব। স্থানীয় বন্ধ ঘোষণা কৰা হৈছে আৰু আন কি কি জিলাত বন্ধ ঘোষণা কৰা হয় পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা হ'ব। ইপিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ৰাজ্যৰ বিদ্যালয় বন্ধ ঘোষণাৰ আহ্বান জনাইছে শিক্ষক সমাজে। PMAYৰ সমীক্ষা শেষ নোহোৱা পৰ্যন্ত বিদ্যালয় বন্ধ ৰখাৰ আহ্বান। আৱাস যোজনাৰ সমীক্ষাৰ দায়িত্বত জিলাই জিলাই নিয়োজিত কৰা হৈছে শিক্ষক সমাজক। ইয়াৰ বাবে বিদ্যালয় ব্যাহত হৈছে পাঠদান। গতিকে বিভাগীয়ভাৱে এই পদক্ষেপ গ্ৰহণ নকৰিলে বিদ্যালয় বন্ধৰ ঘোষণা কৰিব ৰাজ্যৰ শিক্ষক সমাজে। সেয়েহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰীপৰ কাম শেষ নোহোৱালৈকে বিদ্যালয়সমূহ বন্ধ ৰখাৰ আহ্বান জনাইছে। আৰু এয়া আছিলে ৰাজ্যিক কৰ্মচাৰীলৈ তিনিটা ডাঙৰ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।